জয়প্ৰকাশ বৰা আৰু জ্যোতিষ্মা গগৈ বৰা আৰু নিকেতনৰ নৱ আচাৰ্যবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আমি আমন্ত্ৰণ সকলোকে মই নিকেতন তৰফৰ পৰা বিশেষকৈ আজি নতুন আমি আনন্দিত হৈছোঁ। তোমালোকে জানা আজি আমি কেলে ইয়াত একত্ৰিত হৈছোঁ জানা? জানিব লাগে হয় ন? আমি যে ইয়াত পটককে আমি টিফিন খালো, টিফিন খোৱাৰ পিছত আমি সকলো একত্ৰিত হলো হয়নে? আমি অলপ আগতে সম্বৰ্ধনা জনালো এই নিকেতনৰে দশম শ্ৰেণীৰ ছাত্ৰ দেৱজ্ঞান মৰাণ। ভালদৰে চিনি পোৱা হয় নহয়? দেৱজ্ঞান মৰাণ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। আমাৰ নিকেতনৰে অকল নহয়, সমগ্ৰ মাকুম অঞ্চললৈ ছাত্ৰগৰাকীয়ে আমালৈ গৌৰৱ কৰি আনিবলৈ, গতিকে আমি ছাত্ৰগৰাকীলৈ নিকেতন তৰফৰ পৰা উষ্ম আদৰণি জনাবৰ বাবে আমি এই আজি সম্বৰ্ধনা অনুষ্ঠান নিকেতন প্ৰাংগণত আয়োজন কৰিছোঁ। বিশেষকৈ ফুটবল খেলৰ জগতত এটা আলোড়ন সৃষ্টি কৰিছে অসমৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ 2025 দলে। অসমৰ এই দলে আজি সমগ্ৰ অসমৰ ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে সুদীৰ্ঘ 25 বছৰৰ পিছত। কাৰণ 25 বছৰ আগতে অসমে ফাইনেল খেলিছিলে আণ্ডাৰ 17 গ্ৰুপত যিটো আছে। 25 বছৰৰ পিছত অসম দলে আণ্ডাৰ 17 ফাইনেল খেলিবলৈ পাইছে। আগতে বিহাৰৰ লগত খেলিছিলে, মই জনামতে বিহাৰৰ লগত ফাইনেল খেলি অসম হাৰিছিলে 25 বছৰ আগত। আৰু সুদীৰ্ঘ 25 বছৰৰ পিছত পুনৰ ফাইনেলত প্ৰৱেশ কৰিছে অসম দল, আণ্ডাৰ 17 অনুৰ্ধ এই দলটো। গতিকে যদিও ফাইনেলত বিজয় হ'বলৈ সক্ষম হোৱা নাই, তথাপিও ছেমি ফাইনেলত বিহাৰক হৰুৱাইছে, য'ত ফাইনেল খেলিছিলে। এইটো আটাইতকৈ ডাঙৰ কথা। গতিকে 2025 চনত যি ফাইনেল খেল আছিলে মধ্যপ্ৰদেশত বালাঘাটত, আমি ইয়াত থাকিয়ে খবৰ লৈ থাকো ছাত্ৰগৰাকীৰ। আজি ছেমি ফাইনেল আছে, আজি ফাৰ্ষ্ট ৰাউণ্ড আছে। যিহেতু অসম দল আছিলে বি গ্ৰুপত, 4টা গ্ৰুপ আছে, A B C D। বিভিন্ন ৰাজ্যৰ যিটো গ্ৰুপ থাকে, যেনেকৈ ক্ৰিকেট দলৰো গ্ৰুপ থাকে A B C D, হয় নহয়? তেনেকে বিভিন্ন ৰাজ্যৰ লগ লগাই 4টা দল আছিলে, গ্ৰুপ আছিলে। অসম দল বি গ্ৰুপত আছিলে আৰু এই বি গ্ৰুপৰ দলৰ অধিনায়কৰ কেপ্টেইনশ্বিপৰ নিচিনা গুৰু দায়িত্ব লৈছিলে দেৱজ্ঞান মৰাণ। এইটো আটাইতকৈ ডাঙৰ কথা। অকল ফুটবল খেলিছে এনেকুৱা কথা নহয়, এখন টিমক নেতৃত্ব দিছে। সমগ্ৰ টিমটো কেনেকৈ খেলিব লাগে এজন কেপ্টেইন হোৱাটো আটাইতকৈ ডাঙৰ কথা। গতিকে সেই টিমৰ কেপ্টেইনশ্বিপ লৈ দলক কেইবাটাও ৰাউণ্ড বিজয় কৰাইছে আৰু ছেমি ফাইনেলত বিহাৰক বিজয় হৈছে, য'ত নেকি 1-0 গলত হৈছে। যেনেকৈ আমি তথ্য জনামতে প্ৰথমতে ৰাজস্থানৰ লগত আছিলে 3-0, মানে 3-0 বিজয় হৈছে। হাৰিয়ানাৰ লগত 2-1 বিজয় হৈছে। জম্মু কাশ্মীৰৰ লগত 3-0 বিজয় হৈছে। বিহাৰ লগত 1-0 বিজয় হৈ ফাইনেলত প্ৰৱেশ কৰিছিলে। গতিকে উত্তৰ প্ৰদেশ আৰু অসম দলৰ ফাইনেল আছিলে। গতিকে এনে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত এখন ৰাজ্যক প্ৰতিনিধিত্ব কৰি যে এই মাকুম অঞ্চলৰ এই নিকেতনৰ পৰা
অধ্যয়ন কৰি থকা দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰজনে গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। গতিকে আমি নথৈ আনন্দিত হৈছো, কাৰণ পঢ়া শুনাৰ লগে লগে যে খেল জগত হওক, সংগীত জগত হওক, অন্যান্য দিশসমূহত প্ৰতিভাবিলাক আমি সমানে গুৰুত্ব দি যাব লাগে। গতিকে সেইবাবে সৰুৰ পৰাই দেশজ্ঞান মৰাণে অনুশীলন কৰি থাকে। ফুটবল খেলত আমি জানো বিভিন্ন আমাৰ স্থানীয় হিচাপে বহুত জেগাত খেলিছে, খেলি খেলি গৈ আজি ৰাজ্য পৰ্যায়ত পাইছে। আটাইতকৈ ডাঙৰ কথা আছে কি, অসম দল ফাইনেল হোৱাৰ বাবে যিটো টায়াৰ 2ত খেলি আছিলে, এতিয়া অনাগত দিনবিলাকত নেক্সট বছৰৰ পৰা টায়াৰ 1লৈ উন্নীত হৈছে। এইটো আটাইতকৈ ডাঙৰ কথা, প্ৰমোচন হৈছে অসম দল। গতিকে এইটো 25 বছৰৰ পিছত তেনেকুৱা হৈছে, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু নেতৃত্ব কৰিছে দেশজ্ঞান মৰাণ। তাৰ বাবে আমি নথৈ সুখী হৈছো, আনন্দিত হৈছো। ছাত্ৰগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো, যাতে অনাগত দিনত অধ্যয়নৰ লগে লগে এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক আৰু দেশক প্ৰতিনিধিত্ব কৰিব পাওক। এইটো আমাৰ আশা আৰু সপোন। আৰু যি পিতৃ মাতৃৰ যি সপোন আছে, নিজৰ যি সপোন আছে, সেই সপোন যাতে পূৰ হওক। সমগ্ৰ মাতৃ অঞ্চললৈ এনেধৰণে অনাগত দিনবিলাকত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হওক। ছাত্ৰগৰাকীৰ ভৱিষ্যত উন্নতিৰ কামনা কৰিছো, সৰ্বোচ্চ প্ৰকাৰৰ উন্নতি যাতে হওক তাৰে কামনা কৰি আজি এই সম্বোধনা অনুষ্ঠানত ছাত্ৰগৰাকীক উৎসাহ আৰু উদ্দীপনা অনাগত দিনত আগুৱাই যাবৰ বাবে যি প্ৰেৰণাৰ বাবে আমি এই আয়োজন কৰিছো। গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। যিমান তোমালোকৰ বন্ধুত্ব আছে, যাতে তেওঁলোকৰো আৰু বন্ধুত্ব ভাৱ গঢ়ি উঠে। আৰু তোমালোকেও যাতে এনেধৰণৰ বিভিন্ন খেলসমূহ, বিভিন্ন সংগীতসমূহ, নৃত্যসমূহ, বিভিন্ন প্ৰতিভাসমূহত গুৰুত্ব দি আগুৱাই যাব পাৰা তাৰ কামনা কৰি মোৰ সমূহ বক্তব্য সামৰিছো। নমস্কাৰ।